ইউপিপিএলৰ পৰা বিজেপিৰ পৰা যদি পায়, যদি আপোনালোকে বিজেপি নতো ইউপিপিএলত দিলে ভাবি ল হয় টিউচন গুৰুৰকৈ তলত নহয়। মোক 500 টকা দি গৈছে, মই নাংগলতে মাৰিম বুলি নাংগলত মাৰিব লাগিব। আপুনি গুৰুৰকৈ তলত নহব। खुलुमबाय बयबो रायजो राजाफोरखौ दिनै जाय गोदान आंनि भिडिअखौ साबस्क्राइब खालामबानो जाबाय आरो भिडिअखौ जोबजासिम नाय नङा नोंसोर जेबो बुजिनाय नङा रायजो राजाफोर। भिडिअखौ जागायनोसै होमबालाय। दिनै बिक्रम दैमारि सारा जोंनि बर' हारिफोरनि गेजेराव मा बुंनो सानदों नैबे भिडिअखौ रायजोफोर जोबजासिम नाय आरो खोथाखौ बुजिनानै ला। नोंसोर बुजिनानै लायाबा लाइफआव माब्लाबाबो जौगानाय नङा। रायजोफोर नैबे भिडिअखौ जोबजासिम नाय नोंसोर मा बुजिगोन। भिडिअखौ जों होमबा जागायनोसै। जोंना बिक्रम दैमारि सारा मा बुंनो सानदों, मा बोसोन होनो नागिरदों रायजो राजाफोरखौ नैबे गिदिर भिडिअनि गेजेरजों गासैखौबो मोनजोबहोनोसै रायजो राजाफोर। গৰুৰ দাম যদি 40,000ৰ পৰা ষ্টাৰ্ট, মানুহৰ কাম কেনেকুৱা 200 হ'ব ৰে বাবা? কদৰ সময়ত মানুহৰ দাম যদি গৰুৰ দাম যদি 40,000, বাবা আপোনাৰ দাম 200 টাকা হ'ব নেকি? হা, হাত তালি মাৰি দিয়ক। পাঠা ছাগলীৰ দামো 15,000ৰ পৰা ষ্টাৰ্টিং। আৰু কি কৰি আছে নৱদাৱা খাচী মুৰ্গী 1500 2000। ঐ বুজি পাইছে না? 1500ৰ পৰা ষ্টাৰ্টিং। এতিয়া খাচী মুৰ্গী যদি 1500, খুৰা আপোনাক দিচোন 200 টাকাহে ফট দিছে, পদৰ নামত কিনিছে আপোনাক 200 টাকা। এই ইউপিপিএলত মাৰিছে না, এই পদম ফলত মাৰিছে বাবায়ে জানে। আৰু যিকোনো 200 টাকা দিছে আৰু ইউপিপিএল বিজেপিয়ে। তাৰ কাৰণে মই কব ওলাইছো, আমি গুৰুৰকৈ তলত নহয়, খাচী মাংসৰকৈ তলত নহয়, খাচী মুৰ্গীৰকৈ তলত নহয়, আমি বহুত ওপৰত আছো। যদি ইউপিপিএল আৰু বিজেপিয়ে আপোনালোকৰ ভোট কিনিব খোজে, যদি ইউপিপিএলৰ পৰা বিজেপিৰ পৰা যদি পায়, যদি আপোনালোকে বিজেপি নতো ইউপিপিএলত দিলে ভাবি ল হয় টিউচন গুৰুৰকৈ তলত নহয়। মোক 500 টকা দি গৈছে, মই নাংগলতে মাৰিম বুলি নাংগলত মাৰিব লাগিব। আপুনি গুৰুৰকৈ তলত নহব। পইচাটো ল, পইচাটো 1000 দিলে 2000 কাঢ়ি ল, একেবাৰে জমা হৈ ল বাগানত। বাছ কোনফালে পইচা আছে চালে হ'ল, এই তাৰ পকেটত আছে, একেবাৰে ঘেৰাও কৰি ল, পকেটত যিমান আছে পইচাটো ভৰাই ল। হয়, আৰু দিলে পইচাটো এনেকুৱা দিনে এটাটো এফালে দিব, এটাটো বেলেগে ছিঙি ললে হ'ল। হয় না নহয়? পইচাটো ল কিন্তু ভোটটো নিদিব। পইচাটো লৈ ফালে ভোট যদি দি দিয়ে আপুনি গুৰুৰ কি তলত হব। আৰু পইচা ললিও যদি হয় আমি গুৰুৰ কি তলত নহয়, এই কি বুলি কয় খাচী মাৰ্গীৰ তলত নহয়, আমি নিদিওঁ, নাংগলতে দিয়া হব বুলি যদি নাংগলত দি দিয়ে আপুনি মানুহ হিচাপে জীয়াই থাকিব। জানে এইখিনি কথা কলো। আহি থকা দিনত ভালকে মিটিং কৰিম, হা, মিটিং কৰি ফালে একেবাৰে মানে ধুমধামকে আমি আৰু জইনিং দিম। জইনিং কৰিব লগা আৰু বহুত আছে। আমাৰ পইচা নাই, টকা পইচা নাই, হা, টকা পইচা নাই। 10,000 20,000 দিবৰ কাৰণে আমাৰ একো নাই। আপোনালোকে ইয়াৰ ৰিজাল্টটো পাই যাব। মই আদিবাসীৰ পৰা ভাল ঠিকাদাৰ বনাব খুজিছো, ইউথ বিলাক লৈ মই ঠিকাদাৰ বনাব খুজিছো। আদিবাসীৰ পৰা কোনো এজনো ঠিকাদাৰ নাই, কোনো শুনা নাই, কেতিয়াও দেখা নাই আদিবাসী ঠিকাদাৰ আছে জানো? আছে? যদি আদিবাসী বিলাকৰ পৰা, আদিবাসী জাতিৰ পৰা যদি 10-15 জন মান ঠিকাদাৰ বনাব পাৰে, পইচাটো মোৰ যাব নেকি? মোৰ নাযায় নহয়, চৰকাৰৰ পইচাহে যাব। আমি ৰাস্তাতে দেখাই দিম। আমি যিহেতু চৰকাৰৰ পৰা পইচা আনি পেলাই, ঠিকা কৰি আনি পেলাই, চৰকাৰৰ পৰা লুটি আনি পেলাই আপোনাক অলপ অলপহে আমি দিওঁ। ইউপিপিএল বিজেপি অলপ অলপহে দিছে, এই কোকৰাঝাৰৰ পৰা স্কিনৰ পৰা আনি পেলাই দিছে। এতিয়া আমি ইহঁতৰ পৰা পইচা নালাগে, ডাইৰেক্ট আমি কোকৰাঝাৰ যাম, লুটিব লাগে যদি আমি কোকৰাঝাৰৰ পৰা লুটি আনিম। কি আছে, হয় নে নহয়? তাৰ কাৰণে আপোনালোকৰ আদিবাসী বিলাক, ল'ৰা বিলাক যিবিলাক কাম কৰিব পাৰে, ইউথ আছে, তেখেতসকলক মই একত্ৰিত কৰি আছো। মাইনা হা, আপোনালোকে মনত ৰাখক,
কোনো কিনি খাব নালাগে কাৰো লগত 550 টাকাত দেই মই কলো আপোনালোকৰ ইউথ পৰা আদিবাসী ইউথৰ পৰা ঠিকাদাৰ দেখিবলৈ পাব এই 5 বছৰত আদিবাসী ইউথ ঠিকাদাৰ দেখিবলৈ পাব আৰু এই ইউথ বিলাকে যদি ঠিকা কাম কৰিব পাৰিব আমাৰ ৰাজনীতি